টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কেকেআৰৰ বিৰুদ্ধে এমআই বৃহৎ জয় দেখিবলৈ পোৱা গৈছে 6 উইকেটত জয়লাভ কৰিছে এমআই বৰ্তমান সময়ত ওৱাংখৰে দেখিবলৈ পোৱা গৈছে এমআই বৃহৎ জয়কাৰ খেৰুৱা ঘৰুৱা খেলপথাৰ বৰ্তমান সময়ত চমকি উঠিছে এমআই স্পষ্ট ৰূপত কেকেআৰ পৰাস্ত কৰিছে এমআই আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ ঘৰুৱা পথাৰত মুম্বাই ইণ্ডিয়ানছৰ দপদপনি আপুনিও টিম মুম্বাইক জনাও শুভেচ্ছা মুম্বাই ইণ্ডিয়ানছক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক কেকেআৰক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে মুম্বাই এটা গুৰুত্বপূৰ্ণ খবৰ 6 উইকেটত জয়লাভ কৰিছে মুম্বাই ইণ্ডিয়ানছে আইপিএলৰ দ্বিতীয়খন খেল আছিল আজি আৰু দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছে জয়লাভ কৰিছে কেকেআৰে বান্ধি দিয়া 221 ৰানৰ লক্ষ্য সহজতেই অতিক্ৰম কৰিলে মুম্বাই ইণ্ডিয়ানছে বেটিং বিক্ৰমেৰে মুম্বাই ইণ্ডিয়ানছৰ সহজ জয় সাব্যস্ত 6 উইকেটত জয়লাভ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ হৈ ৰিয়ান ৰিকেলটনে খেলিছে 81 ৰানৰ ধুমুহা ইনিংছ তাৰ সমান্তৰালকৈ হিটমেন ৰোহিত শৰ্মাৰ বেটৰ পৰা ওলাল দৰ্শনীয় 78 ৰান ৰোহিত শৰ্মাৰ সমৰ্থকে কৈ আছিল বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে সেই ৰান বেটিং ক্ৰমত সূৰ্যকুমাৰ যাদৱৰ গুৰুত্বপূৰ্ণ 16 ৰানৰ যোগদান 16 ৰান কৰিছে আজিৰ খেলখনত আপোনাৰ প্ৰিয় দল কোনটো মুম্বাই নে কলকাতা আপুনিও কমেন্ট কৰক কিয়নো আইপিএল মহোৎসৱ চলি আছে আৰু আজি আইপিএল মহোৎসৱৰ দ্বিতীয়খন খেলত এমআই জয়লাভ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ কাৰণে অন্যতম খবৰ আজিৰ খেলখন গুৰুত্বপূৰ্ণ আছিল প্ৰথমখন খেল আৰু প্ৰথমখন খেলতেই মুম্বাই ইণ্ডিয়ানছে জয়লাভ কৰিছে দুটা বৃহৎ দল আছিল কেকেআৰ আৰু মুম্বাই ইণ্ডিয়ানছ এফালে যদি আপোনাৰ 5 বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু আনফালে 3 বাৰৰ চেম্পিয়ন কেকেআৰ আছিল আৰু বৰ্তমান সময়ত কেকেআৰক পৰাস্ত কৰি মুম্বাই ইণ্ডিয়ানছে জয়লাভ কৰিবলৈ সক্ষম হৈছে তাৰ সমান্তৰালকৈ ৰোহিত শৰ্মাৰ দৰ্শনীয় ইনিংছ দেখিবলৈ পোৱা গৈছে গতিকে আপুনিও টিম মুম্বাই ইণ্ডিয়ানছক জনাও শুভেচ্ছা আৰু বৰ্তমান সময়ত ওৱাংখৰে ষ্টেডিয়ামত দেখিবলৈ পোৱা গৈছে মুম্বাই ইণ্ডিয়ানছৰ ধুমুহা এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও কমেন্ট কৰক মুম্বাই ইণ্ডিয়ানছক আসাদুল ইছলামে কংগ্ৰেচুলেশ্যনছ বুলি উল্লেখ কৰিছে ৰক্তিম বৰকাকতীয়ে মুম্বাই ইণ্ডিয়ানছক শুভেচ্ছা জ্ঞাপন কৰিছে এনেকৈ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে নিজৰ পছন্দৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও ঘৰুৱা পথাৰত মুম্বাই ইণ্ডিয়ানছৰ যি দপদপনি তাক লৈ আপুনি প্ৰশংসা কৰিব পাৰে তাৰ সমান্তৰালকৈ ৰোহিত শৰ্মাৰ যি খেল আছিল সেই খেলক লৈ বৰ্তমান সময়ত সকলো সন্তুষ্ট হৈছে প্ৰতিগৰাকী সমৰ্থকে কৈ আছিল বা ৰোহিত শৰ্মাৰ যিসমূহ ফেন আছিল তেওঁলোকে কৈ আছিল যে ৰোহিত শৰ্মাই শতক কৰিব কিন্তু স্পষ্টভাৱে দেখিবলৈ পোৱা গ'ল যে যদিও শতক নহ'ল কিন্তু ৰোহিত শৰ্মাৰ স্থিতি কি দেখিবলৈ পোৱা গ'ল আইপিএল 2026ত ৰোহিত শৰ্মাই কেনেকুৱা প্ৰদৰ্শন কৰিব সেয়াও স্পষ্টভাৱে দেখিবলৈ পোৱা গ'ল আৰু এখন সুন্দৰ খেল প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে উপভোগ কৰিলে আৰু আজিৰ খেলখন গুৰুত্বপূৰ্ণ আছিল দুটাকৈ শক্তিশালী দল এফালে যদি কলকাতা নাইট ৰাইডাৰ্ছ ইফালে মুম্বাই ইণ্ডিয়ানছ আছে আৰু মুম্বাই ইণ্ডিয়ানছত কেইবাগৰাকীও খেলুৱৈ আছিল কেইবাগৰাকীও তাৰকা খেলুৱৈ আছিল ৰোহিত শৰ্মাৰ পৰা আৰম্ভ কৰি হাৰ্দিক পাণ্ডিয়া সূৰ্যকুমাৰ যাদৱ তিলক বৰ্মা সকলো অহা দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমান সময়ত প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিছে তাৰ সমান্তৰালকৈ ৰোহিত শৰ্মাৰ দুৰ্দান্ত ইনিংছ দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী খেলুৱৈয়ে আশা কৰি আছিল যে কি হ'ব কি নহ'ব উৎকণ্ঠাত আছিল কিয়নো আইপিএল মহোৎসৱ আইপিএলৰ শেষৰটো অভাৰলৈকে কোনেও একো বিশ্বাস কৰিব নোৱাৰে প্ৰতিটো মুহূৰ্তত প্ৰতিটো বলত আইপিএলৰ বতাহ সলনি হয় আৰু বৰ্তমান সময়ত ফাইনেল ৰিজাল্ট আহিছে মুম্বাই ইণ্ডিয়ানছ জয়লাভ কৰিছে বৃহৎ ৰানৰ ব্যৱধানত বৃহৎ উইকেটৰ ব্যৱধানত জয়লাভ কৰিছে 6টাকৈ উইকেটত জয়লাভ কৰিছে মুম্বাই ইণ্ডিয়ানছে আজিৰ খেলখনত আপোনাৰ প্ৰিয় টিম কোনটো আপুনি কমেন্ট কৰক মুম্বাই নে কলকাতা মুম্বাই ইণ্ডিয়ানছ নে কলকাতা কিয়নো 5 বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ অত্যধিক শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে আইপিএল 2026ত বৰ্তমানলৈকে দুখনকৈ মেচ হৈছে আৰু দুইখনকৈ মেচত দুটা বৃহৎ দলক দেখিবলৈ পোৱা গৈছে আৰচিবি আৰু মুম্বাই ইণ্ডিয়ানছ কালিৰ দিনটোত আমি দেখিছিলোঁ কি ধৰণে আৰচিবিয়ে হায়দৰাবাদক পৰাস্ত কৰিছিলে দেখিবলৈ পোৱা গৈছিলে বিৰাট কোহলিৰ বেটিং বিক্ৰম আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰোহিত শৰ্মাৰ বেটিং বিক্ৰম আৰু এই দুয়োটা দিন প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ কাৰণে অন্যতম হৈ ৰ'ব কিয়নো দুগৰাকীকৈ তাৰকা খেলুৱৈ ভাৰতীয় তাৰকা খেলুৱৈ যাক ৰকো বুলি কোৱা হয় তেওঁলোকৰ খেল দেখিবলৈ পোৱা গৈছে কিন্তু এটা টিমত নহয় দুয়োটা বিপৰীত টিমত আৰু খেল লক্ষণীয় হৈ পৰিব কেতিয়া কেনেকৈ কোনটো সময়ত এই দুয়োটা দল মুখামুখি হয় কিন্তু আগন্তুক দিনত হয়তো হ'ব কিন্তু বৰ্তমান সময়ত আজিৰ দিনটোত মুম্বাই ইণ্ডিয়ানছে যি প্ৰদৰ্শন কৰিছে তাক লৈ সকলোৱে প্ৰশংসা কৰিব লাগিব ওৱাংখৰে ষ্টেডিয়ামত নিজৰ যি ঘৰুৱা ভূমিত জৰৰ ধৰা
বা যি জয়ৰ ধাৰা আছে সেয়া অব্যাহত ৰাখিছে, অক্ষুণ্ণ ৰাখিছে মুম্বাই ইণ্ডিয়ানছে আৰু কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন মেচত মুখ থেকেচা খোৱা দেখিবলৈ পোৱা গৈছে।